অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা লৈ বুধবাৰে কয়লামাৰী চাহ বাগিচা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মূল দাবী চাহ শ্ৰমিকৰ দৰমহাৰ পৰা SEMS-এ ধন সংগ্ৰহ কৰা বন্ধ কৰাৰ, চাহ শ্ৰমিকৰ মজুৰি 400 টকালৈ বৃদ্ধি কৰা, বাগানৰ প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণী অনুপাতে শিক্ষক প্ৰদান কৰাৰ লগতে কেইবাটাও দাবীৰে এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে কয়লামাৰী চাহ বাগিচা পৰিচালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি অৰূপ বৰাই, জিলা সমিতিৰ সভাপতি বিক্ৰম তাছা, উপসভাপতি বাবুল গোৱালাৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। হৈছে এই বাগিচা চাহ শ্ৰমিক ৰাইজে যি কঠোৰ পৰিশ্ৰম কৰে, এই পৰিশ্ৰমৰ বিনিময়ত তেখেতসকলে 250 টকা বেতন পায়, একদিনত হাজিৰা পায়। আৰু এই হাজিৰাৰ পৰা অসম চাহ মজদুৰ সংঘই কোনো ধৰণৰ জাননী নিদিয়াকৈ তেখেতসকলৰ দৰমহাৰ পৰা টেবুল কাট কৰে মানে SEMS-ৰ সংঘ চান্দা বৰঙণি যিটো সংগ্ৰহ কৰে, এই সংগ্ৰহ প্ৰায় 200 পৰা 250 টকালৈকে সংগ্ৰহ কৰে। এই টেবুল কাটৰ যোগেদি যিটো সংগ্ৰহ কৰে, পুঁজি সংগ্ৰহ কৰে, এই পুঁজি সংগ্ৰহ কৰা আমি বন্ধ কৰাৰ মূল উদ্দেশ্য। যিহেতু চাহ শ্ৰমিকে নাজানে যে তেওঁলোকৰ পইচা কিমান কাটিছে, কি কাৰণে কাটিছে কোনো গম নাপায়। তেওঁলোকৰ অজ্ঞাতে এই পইচা কৰ্তন কৰা হয়। গতিকে এই অজ্ঞাতে চাহ শ্ৰমিকৰ পইচা কৰ্তন কৰাটো বন্ধ কৰিব লাগে। আৰু তেওঁলোকৰ চাহ শ্ৰমিকসকলে যদি ইচ্ছা কৰে তেখেতসকলে হাতে হাতে নিজৰ ইচ্ছাকৃতভাৱে তেখেতসকলে চাহ শ্ৰমিকৰ যিটো বৰঙণি, SEMS-ক বৰঙণি যিসকলে নিজৰ ইচ্ছা হয় তেওঁ হাতে হাতে দিব। উদাহৰণস্বৰূপে ক'বলৈ যাওঁ, কিছুমান চাহ শ্ৰমিকে 3 দিন 4 দিন কাম কৰাৰ পিছতো তেওঁলোকৰ দৰমহাৰ পৰা সম্পূৰ্ণ দৰমহা কাটি লৈ SEMS চান্দা হিচাপে কাটি লৈ যায়, অথচ চাহ শ্ৰমিকজনে গম নাপায় মানে তেওঁ যেতিয়া দৰমহা ল'বলৈ আহে তেওঁ দৰমহাত 0 হৈ থাকে। সেই অনুপাতে তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব? আৰু সেয়েহে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি অসম চাহ মজদুৰ সংঘক দাবী জনাইছোঁ যে তেওঁলোকৰ যি মানে টেবুল কাট কৰি SEMS-ৰ চান্দা সংগ্ৰহ কৰে, এই চান্দা সংগ্ৰহ কৰা বন্ধ কৰিব লাগে। আৰু ইয়াত আমি অসমৰ প্ৰত্যেকখন জিলাত আমাৰ এই কাৰ্যসূচী লোৱা হৈছে। আজি আমি জয়িং কয়লামাৰী চাহ বাগিচাৰ পৰা আৰম্ভ কৰিছোঁ লখিমপুৰ জিলাত, আৰু ইয়াৰ পৰ্যায়ক্ৰমে আমি ডিজু, চিলনিবাৰী, হাৰমতিৰ পৰা আদি কৰি লখিমপুৰ জিলাত যিকেইখন চাহ বাগিচা আছে প্ৰত্যেকখন চাহ বাগিচাতে এই কাৰ্যসূচী আমি হাতত ল'ম। আৰু ইয়াৰ মূল দাবী আৰু আছে। ইয়াত আমাৰ চাহ শ্ৰমিকৰ 200-250 টকা হাজিৰাত, 250 টকা হাজিৰাত কোনোদিনেই ঘৰ এখন পৰিচালিত কৰা সম্ভৱ নহয়। সেয়েহে 400 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছোঁ। আৰু চাহ শ্ৰমিকৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, সতি সন্তানসকলে যি বিদ্যালয় যায়, LP স্কুললৈ যায়, LP স্কুলৰ কোনো পাৰ্টিশ্যন নাই, তাত মানে হল টাইপৰ বহাই দিয়ে আৰু পাঠদান কৰাত অসুবিধা হয়। মানে যি LP স্কুলখনেই হৈছে শিক্ষাৰ মানে কঠীয়াতলী। গতিকে এই কঠীয়াতলীখনত ভাল হোৱাৰ কাৰণে হ'লে স্কুলৰ বিদ্যালয়ৰ যিখিনি পাৰ্টিশ্যন হ'ব লাগে, হল টাইপটো বন্ধ কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি অসমৰ আমাৰ কয়লামাৰী চাহ বাগিচাৰ পৰিচালকক এখন স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। শিক্ষিত হৈ আছে তেওঁলোকে জানিব বিচাৰি যে মোৰ দেউতা বা মোৰ মাৰ পৰা যিখন মানে 7 টকা পইচা প্ৰত্যেক দৰমহাৰ পৰা কৰ্তন কৰা হয় বা বোনাছৰ পৰা কৰ্তন কৰা হয় বা এৰিয়া পইচাৰ পৰা যিখন 500 টকা কৰ্তন কৰা হয়, এই পইচাখিনি তেওঁলোকে ক'ত ব্যৱহাৰ কৰে? আমি দেখামতে কোনো ধৰণৰ ব্যৱহাৰ আমি দেখিয়ে পোৱা নাই। আৰু যদি কওঁ, তেওঁলোকে আগৰ পৰা শুনিব পাইছোঁ তেওঁলোকে কৰ্তন কৰি তেওঁলোকে আমাৰ হোষ্টেল টাউনত বনাই আছোঁ বুলি তেওঁলোকে অৱগত আমাক কৰায়। কিন্তু আমি যদি চাওঁ হোষ্টেল বনোৱা বুলি কয় তেওঁলোকে আজি হোষ্টেল বনাওঁ আৰু বেলেগক ভাড়া দিবলগীয়া হৈছে। আমাৰ ল'ৰা ছোৱালী কিন্তু তাত কিন্তু পঢ়িবলৈ ইয়াত থাকিবলৈ তাৰ কোনো ব্যৱস্থা নাই আজিলৈকে। আজি মই ইয়াতে আছোঁ, আমাৰ চাহ ব্ৰাঞ্চৰ সভাপতি ৰাজু ৰাজপুত ডাঙৰীয়া, তেওঁ যেতিয়া পঢ়িবলৈ কাৰণে চহৰত যেতিয়া গ'ল, তেওঁ SEMS দ্বাৰা যিখন কয় যে নহয় আমাৰ হোষ্টেল বনাই আছোঁ, তাত তেওঁ থাকিবলৈ কাৰণে যাতে ইচ্ছুক কৰে, তেওঁ কোৱা হয় যে নহয় ল'ৰাৰ কাৰণে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা লোৱা হোৱা নাই। নমস্কাৰ জনাইছোঁ। যিহেতুকে আমি 1 ঘণ্টা কাৰ্যসূচী এই কাৰ্যসূচীটাকে প্ৰচাৰ বাগান में पहुँचे। मैं तोहरा के एकटाई कथा अनुरोध करे चाहत जे तोहर दरमहा से इनको रद में तिरपल लगाई के तोहरे काम बंद करो था, रद बरखन में काम बंद करो था, लेकिन उतना कष्ट करल पेछो तोहर दरमहा से जनटा चाह मजदूर हम गई जनटा पैसा काटते 60 टाका करके, ये पैसाटा बंध करे खातिर हमें आटसा विरोध करते हमें बागिचा परिचालक के मेमोरिंडाम देही दाबी जानाती जे ये अवैध कर्तनटा जाते बंद हो जाए। हमर दिगेले एतनाई तोहरे के अनुरोध है जाते तोहरे श्रमिक राय तोहर हाथे बहुत खिनि क्षमता है, तोहरे चाहबा हले सबखिनि बस्तु करे पारबा,
তো যোনটা অবৈধ করতেন আর জন লোক তোহরে কষ্ট করলা 1 পয়সা খাইটাও কেউ নোয়ারে তোহর কিনলে বাস তোহরে ওলাই আইকা হে আর আটসা কে ওলা সহযোগ করে কাহে আটসা কোনোদিন নিজের স্বার্থ খাতির নি করতে আটসা তোহর খাতির করতে এই পয়সাটা যদি সঠিক ব্যবহার হতো হলেও বেলেগ কথা এই পয়সাটা ব্যক্তিভাবে নিজের পরিয়াল পোষে খাতির নিজের ঘর বানাই খাতির ব্যবহার হতে তো ওটাকে আমরা বিরোধ জানাতি আর ওটাকের খাতির এই কার্যসূচী আজ আমি কয়লামারি फैक्ट्री के पूर्णांग में हमें ये अनुष्ठित करली और पर्यायक्रमे हमें सब बागान में ये अनुष्ठान के अगुवाई के लेके हमार लखीमपुर में जितना बागान है श्रमिक राइज के इतना अनुरोध करता है तोहर सहयोग हमके जरूरी है छात्र सन्था इतना संघातर एक कथा नय कारण शाह मजदूर संघ आमार सम्प्रदायर एटा संगठन आमी छात्र संगठनो एकूजन श्रमिकरे सन्तान गतिके जी अवैध कर्तन होइसे बृहৎ परिमाणर जी अवैध कर्तन होइसे আজি आपुनी चाওক लेबार क्वार्टर बिलाकर अवस्था चाওক प्रत्येकटो लेट्रिनर अवस्था चाওক मेडिकेलर अवस्था चाওক সেই সকলোখিনি বস্তুৰ পৰা চাহ মজদুৰ সংঘই ফালৰি কাটি अवैध कर्तনৰ जी बृहৎ परिमाणर एक धन সেই ধন নিজ স্বার্থ পূৰণৰ বাবে ব্যৱহাৰ কৰি আহিছে সেই ক্ষেত্ৰত শ্ৰম মন্ত্ৰীও আগভাগ লোৱা দেখা যায় जिला पर्यायर सम्पादको आगभाग लोৱা দেখা গৈছে পইচাটো ব্যৱহাৰ কৰা আমি কোনো ধৰণৰ নথি পত্ৰ আজি তাৰিখতো নাপালো একো হিসাব নাই লগতে যদি পইচাখিনি শৈক্ষিক দিগত হিয়তি ব্যৱহাৰ কৰিব শ্ৰমিকৰ কোৱাৰ্টাৰ নিৰ্মাণৰ ব্যৱহাৰ কৰিব হলে একো জৰ আপত্তি নাছিলে আমাৰ সহজ সৰল মাক দেউতাকক বিভিন্ন ধৰণৰ ভয় দেখুৱাই হিয়তি এইবোৰ যদি আমি বিৰোধ কৰিব আপোনালোকে এইবোৰৰ ক্ষেত্ৰত হলে আপোনালোকৰ কাম বন্ধ হ'ব হয়তো আপোনালোকৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকক বাহিৰ কৰি দিয়া হ'ব এনেকে কিছুমান হিয়তি ভাবুকি ভয় ভাবুকি দিয়াও আমি গম পাইছো কাৰণ আমি এই ধৰ্ণা কাৰ্যসূচীৰ প্ৰস্তুতিতেই বহুতখিনি কথা গম পাইছো মানুহে ভয় কৰিছে আপোনালোকে এইবোৰ নকৰিব নহলে আমাৰ ওপৰত একশন লোৱা হ'ব গতিকে মই শ্ৰমিক ৰাইজক অনুৰোধ জনাইছো অসম চাহ জনজাতি ছাত্ৰ সন্থা অতীজৰে পৰা আপোনালোকৰ অধিকাৰৰ হকে মাত মাতি আহিছে আপোনালোকৰ পাৰ্পৰ কাৰণে মাত মাতি আহিছে অসম চাহ জাতি ছাত্ৰ সন্থাই আপোনালোকে একো ভয় কৰিব নালাগে এই অবৈধ কৰ্তন মোৰ মাৰ মোৰ দেউতাৰ মোৰ ভাইৰ দৰমহাৰ পৰা যি কৰ্তন কৰা হৈছে এটো আমি বন্ধ কৰিম আৰু এটো আমাৰ অধিকাৰ আছে এজন শ্ৰমিকৰ সন্তান হিচাপে ইয়াত কোনোৱে বাধা দিব নোৱাৰে আৰু আগন্তুক শুকুৰবাৰ দিনা পুনৰ যদি চাহ মজদুৰ সংঘই আকৌ কৰ সংগ্ৰহ কৰিবলৈ আমি টিকেটত বা আমি গম পাইছো অসম চাহ জনজাতি ছাত্ৰ সন্থা বাগান বন্ধ কৰাৰ লগতে এই অফিস 12 ঘণ্টাৰ ঘেৰাও হ'ব ইয়াত প্ৰশাসনে আহক আমাক জেললৈ লৈ যাওক আমাৰ উজৰ আপত্তি নাই আমাৰ মানুহৰ কাৰণে আমি জেল খাটিবলৈ সাজু আছো আমাক দেখাই যে নহয় হোস্টেল বনাই আৰু ক্ৰয় কৰি আছে আমাৰ তেতিয়াহ'লে কিয় হোস্টেলখন এখন বনাই কিনি তেওঁলোকে বেলেগক ভাড়া দিবলগীয়া হৈছে বেলেগ অফিস কাছাৰী যিসকলক ভাড়া দিবলগীয়া আছে এই ভাড়াখনো তেওঁলোকে আদায় কৰে সেয়ে আমি এই যিখন অনিয়মভাৱে তেওঁলোকে যিখন ক্ৰয় কৰিছে ধন এই ধনৰ প্ৰতি আমি বহুত ক্ষোভ কৰিছোঁ আৰু এখন অনিয়মভাৱে তেওঁলোকক ক্ৰয় কৰিছে যাৰ বাবে আমি পৰিচালক মহোদয় তথা আমি চাহ শ্ৰমিক সংঘক আৰু তথা আমাৰ শ্ৰম মন্ত্ৰীক আমি আমাৰ আটছা জিলা সমিতিৰ লখিমপুৰ জিলা সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে অহা দৰমহাৰ পৰা আমাৰ মা দেউতাকৰ চেলেৰিৰ পৰা দৰমহাৰ পৰা কোনো ধৰণৰ কৰ্তন হ'ব নালাগে অন্যথা আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।